আমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ বছৰেকীয়া পৰীক্ষা আহি পালে। চব পৰীক্ষাবিলাক ভালদৰে দিবা। ঠিক আছে, যিটো লাষ্ট পৰীক্ষা হয়। বহু ছাত্ৰ-ছাত্ৰীয়ে কমন বিচাৰে বা আমি যদি চাওঁ আগৰ কুৱেশ্যন পেপাৰ বিলাকৰ পৰা বহু কমন পৰে। ঠিক আছে, যোৱাবাৰ বা তাৰ পৰিৱৰ্তে তেনেকুৱা আমি যদি বেলেগ কুৱেশ্যন পেপাৰ দিওঁ, ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষা দি আহি কয় ছাৰ আপোনাৰ পৰা কমন পৰিছে কুৱেশ্যন পেপাৰ বিলাকৰ পৰা। সেইবাবে মই আপলোড কৰিছো, ইতিমধ্যে ভালেকেইখন কুৱেশ্যন পেপাৰ আপলোড কৰিছো, তোমালোকে চাই ল'বা। আৰু এতিয়া মই হিন্দী কুৱেশ্যন পেপাৰখন আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ হিন্দী কুৱেশ্যন পেপাৰখনত কিমান মাৰ্কছ তোমালোকে নিজে পাবা অৰ্থাৎ পৰীক্ষা যিটো আহি পালে তোমালোকে নিজাকে ট্ৰাই কৰা, এটা সময় লৈ কেনে কিমানটা কৰিব পাৰিবা তোমালোকে চোৱা। আৰু তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা যে কিমান মাৰ্কছ তোমালোকে পাবা এইখন প্ৰশ্নৰ পৰা। ঠিক আছে, এইখন প্ৰশ্ন আহিলে তোমালোকে কিমান মাৰ্কছ পালাহেঁতেন। অৰ্থাৎ তোমালোকে এটা টেষ্ট কৰিবৰ কাৰণে সুবিধা পাইছে। ছাত্ৰ-ছাত্ৰীসকল তাৰ আগতে তোমালোক জনাইছো এটা ভাল খবৰ। বহু ছাত্ৰসকলে জানে, যিসকলে জানে স্কিপ কৰিব পাৰে, যিসকলে নাজানে তোমালোকে ভালদৰে চোৱা। ছাত্ৰ-ছাত্ৰীসকল মাত্ৰ ৯৯ টকাত এতিয়া সুবিধা পাবা তোমালোকে অনলাইন ক্লাছৰ, অৰ্থাৎ টিউচনৰ সুবিধা মাত্ৰ ৯৯ টকাত। কষ্টটো একেবাৰেই নাই, কাৰণ তোমালোকে এই মোবাইলটোৰ জৰিয়তে তোমালোকে পঢ়িব পাৰিবা। হয়নে? তোমালোকে মোবাইল লৰাৰ কাৰণে মা দেউতাই গালি পাৰে, হয়নে? কিন্তু তোমালোকে ভাল কামত ব্যৱহাৰ কৰিব পাৰিবা, কাৰণ এই মোবাইলতে তোমালোকে লাইভ ক্লাছত পঢ়িব পাৰিবা, শিক্ষা লাভ কৰিব পাৰিবা কেৱল এছআৰ এডুকেশ্যনত মাত্ৰ ৯৯ টকাত। মেথছ, ছায়েন্স, ছচিয়েল চায়েন্স আৰু ইংলিছ আটাইখিনি পাবা। বৰ্তমান বহু ছাত্ৰ-ছাত্ৰীয়ে কিন্তু জইন হৈছে, গতিকে তোমালোকৰ সোনকালে জইন হৈ 1 এপ্ৰিলৰ পৰা আমাৰ ক্লাছবিলাক যিটো ষ্টাৰ্ট হ'ব, সোনকালে আগতে এডমিশ্যনটো লৈ লোৱা আৰু ক্লাছবিলাক আৰম্ভ কৰা। ছাত্ৰ-ছাত্ৰী তাৰ বাবে কেনেকৈ জইন হ'বা? যিটো হোৱাটছএপ নম্বৰ আছে, হোৱাটছএপ নম্বৰ তোমাৰ নাম, ক্লাছ আৰু ডিষ্ট্ৰিক্টখনৰ নাম চেণ্ড কৰিবা। লগে লগে তোমালোকে ডিটেইলছখিনি দিয়া হ'ব আৰু কিউআৰ কোড এটা দিয়া হ'ব। তাতে পে'মেণ্টটো কৰাৰ লগে লগে তোমালোকে ক্লাছত জইন হ'ব পাৰিবা। যিটো হোৱাটছএপ নম্বৰ আছে, হোৱাটছএপ নম্বৰতে SMS কৰা। এই প্ৰশ্নখিনিলৈকে আহিছো। ছাত্ৰ-ছাত্ৰী প্ৰশ্নখিনি তোমালোকে দেখা। প্ৰথম কবিতাটো দি আছে, যিটো ভক্তিন মুচি আছে, এইটো কবিতা 8 লাইন লিখিব দিছে। নেক্সট হ'ল 2 নম্বৰটো হৈছে হিন্দী মে উত্তৰে, হিন্দীত উত্তৰ লিখিব দিছে। তোমালোকে নিজে পঢ়ি চোৱা 2 নম্বৰ কেইটা কি কি আছে চেষ্টা কৰা। 3 নম্বৰ পূৰ্ণ বাক্য উত্তৰ দিয়া, সম্পূৰ্ণ উত্তৰ দিব দিছে। নেক্সট য'ত 5 নম্বৰ আছে। 4 নম্বৰটো কৈছে নিচে দিয়ে গৈ শব্দকো অৰ্থ লিখ, য'ত তলত দিয়া শব্দকেইটা অৰ্থ লিখিব দিছে। 5 নম্বৰ আছে, 5টা লিখিব দিছে। নেক্সট 5 নম্বৰটো কি কৈছে ভাৱাৰ্থ লিখিব দিছে। 6 নম্বৰ কি কৈছে পৰ্যায়বাচী শব্দ লিখো, যিকোনো 5টা লিখিব দিছে, য'ত 5 নম্বৰ। 7 নম্বৰ বিপৰীতাৰ্থক শব্দ, যিকোনো 5টাত 5 নম্বৰ আছে। বচন পৰিৱৰ্তন কৰা 8 নম্বৰ দিয়া আছে, য'ত 4 নম্বৰ দিয়া আছে। তোমালোকে 4টা লিখিলে হ'ল, 4 নম্বৰ পাবা। আৰু 9 নম্বৰটো হিন্দী মে অনুবাদ কৰোঁ, অৰ্থাৎ হিন্দীত অনুবাদ কৰিব দিছে। ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় তোমালোকে প্ৰশ্নখন কৰিব পাৰিছা। আৰু এনেকুৱা প্ৰশ্ন পৰীক্ষাত আহি পৰীক্ষাটো ভালদৰে দিবা আৰু ক্লাছত সোনকালে জইন হৈ ল'বা।